হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ? মই ভালে আছোঁ গাইজ। অলপ চৰ্দি কাহ হৈ আছে আৰু ভালেই দিয়ক। এফালে চাওক, স্কুলৰ পৰা আহোঁতে ছোৱালীক লৈ পাচলি দোকানত বকফুল দেখিলোঁ গাইজ। অলপ লৈ ল'লোঁ। ইমান দাম গাইজ, এইকেইটা 10 টকা গাইজ। 8টা দিছে, ওজন কৰি দিছে গাইজ। আগত আমি গছৰ তলত এনেই পৰি থাকে মাহঁতৰ ঘৰৰ পিনে। এতিয়া চাওক, ইয়াত টাউনত বেচে। এইফালে ধুনীয়াকৈ বাছি ল'লোঁ, ভিতৰৰ লাঠিডাল পেলাই দিব গাইজ। ধুনীয়াকৈ ধুই মেলি ল'লোঁ। কেইটামান তলৰকেইটা খুলি গ'ল, পাতকেইটা এৰাই গৈছে। ধুনীয়াকৈ মছলাখিনি ৰেডি কৰি ল'লোঁ গাইজ। চাওক, আদা নহৰু, কেঁচা জলকীয়া, নিমখ, অলপ কালি জিৰা, চব ধুনীয়াকৈ এতিয়া বেচন আৰু কণী এটা দি দিছোঁ গাইজ। আপোনালোকে কণী নিদিলেও হ'ব, মই দিছোঁ আৰু ভাল লাগে। আৰু মছলাখিনি ইয়াত দি ধুনীয়াকৈ এতিয়া সানি ল'ম, ফ্ৰাই কৰিম গাইজ। আপোনালোকে বনাই এনেকৈ বনাই চাবচোন। বকফুল, এইটো বকফুল বুলি কয়। আপোনালোকে কি কয় গাইজ জনাবচোন। আমি বকফুল বুলি কওঁ। গাইজ এতিয়া বেচনত এনেকৈ ডুবাই তেলতে ফ্ৰাই কৰি দিম। এইফালে টাৱাখন বহাই দিলোঁ, তেল গৰম হ'ব দিছোঁ গাইজ। তেল গৰম হৈ গ'ল, এতিয়া দিলোঁ। দেখিলে ইমান ধুনীয়াকৈ হ'ব গাইজ। খাই বহুত, মোৰ ছোৱালী দিয়া ভাত খালে গাইজ। আপোনালোকে বনাই চাব এনেকৈ। হৈ গ'ল চাওক। সেইফালে প্লেটত তুলি ল'লোঁ এইখিনি। দেখিছে কি ধুনীয়া হৈছে, একে মচমচীয়া হৈছে। ছোৱালী আৰু দালি চালি একো নল'লে গাইজ, দিয়া ভাত খালে। চাওক, মই এটা খালোঁ। এইফালে ইমান টেষ্টি হৈছে, মই সুদায়ে খালোঁ 4-5টা। আৰু বনাই আছোঁ গাইজ। এইকেইটা আগতে তুলি ল'লোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব প্লিজ।